নমস্কাৰ থাম্বনেলত দেখি আপোনালোকে ভাল খবৰটো গম পাইছে যে ৰেলৱে গ্ৰুপ ডি ভেকেন্সি আহি গৈছিল আমাৰ গ্ৰুপতো বহুতে খুদি আছে স্যাৰ ৰেলৱে গ্ৰুপ ডি এক্সাম হ'বনে এবাৰ সো ভাল খবৰটো আহি গৈছে যে আমাৰ 32438 টা পোষ্টৰ কাৰণে ৰেলৱে গ্ৰুপ ডি পোষ্ট এই দিয়া হৈছে ক্লাছ 10 লেভেলৰ কাৰণে আৰু কি কিতাপ পঢ়িব লাগিব সিলেবাস কি ধৰণৰ হ'ব কোনে কোনে এপ্লাই কৰিব পাৰিব ফিজ কিমান হ'ব ঠিক আছে এজ ৰিলেক্সেশন কেনেকুৱা হ'ব মানে আপুনি কি ধৰণে এপ্লাই কৰিব সো গুটেখিনি কথা আজি আমি এই ভিডিওত আলোচনা কৰিম ঠিক আছে সো আৰম্ভ কৰিছো প্ৰথম কথা যে 32438 টা পোষ্টৰ কাৰণে ৰেলৱে গ্ৰুপ ডি ভেকেন্সি লঞ্চ কৰিছে ঠিক আছে সো আমি চাব লাগে যে এতিয়া ইয়াৰ কিছুমান ইনফৰমেশন লাইক কি মান কি পোষ্টৰ কাৰণে আহিছে কেতিয়া অনলাইন আৰম্ভ হৈছে ঠিক আছে সো অনলাইন 23rd জানুৱাৰী পৰা আৰম্ভ হৈছে 2025 ৰ 23rd জানুৱাৰী পৰা অনলাইন আৰম্ভ হৈছে 22 ফেব্ৰুৱাৰী লৈকে চলিব কেতিয়ালৈকে চলিব 22 ফেব্ৰুৱাৰী 2025 চনলৈকে চলিব সিলেকশন প্ৰসেস কি হ'ব কম্পিউটাৰ টেষ্ট এটা হ'ব আৰু কি হ'ব মই কৈ আছো লগতে তোমাৰ ফিজিক্যাল এফিচিয়েন্সি হ'ব কি হ'ব মই ধুনীয়া গুটেখিনি কথা কৈ দিম একো মানে গুটে ভিডিওটো চাব শেষলৈকে তুমি গম পাই যাব জব লোকেশন এক্ৰছ ইন্ডিয়া গুটে ভাৰতবৰ্ষ জুৰি পেলাই তোমাৰ কি হ'ব জবৰ লোকেশনটো আহি গৈছে ঠিক আছে সো পৰীক্ষাটো কি নেশনাল পৰীক্ষা আমি সকলোজন মানে নেশনাল লেভেলৰ পৰীক্ষা সৰ্বভাৰতীয় পৰ্যায়ৰ এটা পৰীক্ষা হ'ব গ্ৰুপ ডি মানে ভয় খাব নালাগে যে আমি গ্ৰেজুৱেট খিনি দিব পাৰিম নাই পাৰিব সেন্ট্ৰেল লেভেলৰ পৰীক্ষাত গ্ৰেজুৱেট হাই সেকেন্ডাৰী পাস সকলোৱে দিব পাৰে অকল 10% নহয় ঠিক আছে সোৱা সো গ্ৰুপ ডি পৰীক্ষা তোমাৰ কেতিয়া আহিলে কলো মই 22 জানুৱাৰী তোমাৰ কি আছে ইয়াৰ নটিফিকেশন আহিছিলে 22 জানুৱাৰী আৰু এপ্লাই ডেট দি দিলে কেতিয়া 23rd জানুৱাৰী ওকে আৰু তোমাৰ লাষ্ট ডেট কেতিয়া বুলি কলো 22 ফেব্ৰুৱাৰী 2025 ৰ ঠিক আছে তোমাৰ কি আছে লাষ্ট ডেট কিন্তু তুমি পেমেন্ট যদি কৰা ন পেমেন্ট তোমাৰ কি হ'ব ডেট অফ এপ্লিকেশন ফি পেমেন্ট 23rd ৰ পৰা 24th ফেব্ৰুৱাৰী লৈকে ঠিক আছে 23rd পৰা 24th ফেব্ৰুৱাৰী লৈকে ফি পেমেন্ট খিনি কৰিব লাগিব আৰু তুমি ফৰ্ম ফিল আপ কৰোতে যদি কিবা ভুল হৈছে যদি কিবা থাকি গৈ যদি কাৰেকচন কৰিব খোজা তুমি 25th ফেব্ৰুৱাৰীৰ পৰা 6 মাৰ্চলৈকে পাৰিবা ঠিক আছে 25th ফেব্ৰুৱাৰীৰ পৰা 6 মাৰ্চলৈকে তুমি কি যদি কিবা ভুল আছে তুমি কোড খেলিমেলি হৈছে তোমাৰ এড্ৰেছ দিওতে খেলিমেলি হ'ল ফোন নাম্বাৰ দিওতে খেলিমেলি হ'ল তেতিয়া তুমি এইখিনি কাম কৰিব পাৰিবা নিচেল তোমাৰ স্যালাৰি কেনেকুৱা হ'ব স্যালাৰি আমি সকলো জানো যে এতিয়া লেভেল 1 বুলি কোৱা হয় সো গ্ৰেড 4 বুলি নকওঁ আমি সকলো জানো কি বুলি কোৱা হয় লেভেল 1 ৰ স্যালাৰি বুলি কোৱা ঠিক আছে বা পাৰ স্কেল বা তোমাৰ পে স্কেল তোমাৰ কিমান 1 বুলি কোৱা ঠিক আছে সো তোমাৰ কি হ'ব 7th পে স্কেলৰ মতে লেভেল 1 পেমেন্ট বুলি কোৱা হয় যদি তুমি 18000 বুলি ভাবিছা তাত তোমাৰ টিএ ডিউ আৰু বাকি বুজি এক্সট্ৰা এলাউন্সেস বিলাক লাগি তোমাৰ স্যালাৰি 30000 প্লাস হ'ব ঠিক আছে 30000 ৰ তোমাৰ প্লাস কি হ'ব স্যালাৰি থাকিব ঠিক আছে 30000 প্লাস यस তুমি জয়েন কৰে 18000 নহয় 30000 প্লাস স্যালাৰি তুমি এই পোষ্টত এপ্লাই কৰিলে পাবা ব্লক 36 ইয়াৰ্স লৈকে পাবা ঠিক আছে কিয় স্যাৰ ইমান বেছি বয়স কোভিড যে হৈছিলে কোভিড 19 ৰ কাৰণে তোমাৰ কি দিয়া হল ইয়াত অলপ এজ ৰিলেক্সেশন কৰি দিয়া হল কোন কাষ্টৰ কিমান লৈকে এজ ৰিলেক্সেশন আছে মই কৈ আছো ঠিক আছে তুমি যদি চোৱা তুমি যদি জেনাৰেল কাষ্ট হয় বা ওবিসি কাষ্ট হয় তুমি ওবিসি কাষ্ট হলে তোমাক কি হ'ব 3 ইয়াৰ্স এক্সট্ৰা দিব তাৰ মানে 36 লৈকে এপ্লাই কৰিব পাৰিবা লগতে তোমাৰ কিমান হ'ব আৰু তুমি 3 বছৰ পাবা তাৰ মানে তুমি 39 এজ লৈকে 39 যদি তোমাৰ মানে ওবিসি হয় আৰু যদি তোমাৰ হাতত মেট্ৰিক পাস আছে ক্লাস 10 পাস আছে স্যার মোৰ আইটিআই আছে তাৰ মানে কি আইটিআই মানে কি তোমাৰ 10 নোহোৱাকে আইটিআই আছে নেকি নাই নহয় সো 10 প্লাস আছে তোমাৰ আচ্ছা সো 10 প্লাস তোমাৰ হলে হলো 10 প্লাস কি মিনিমাম হয় ঠিক আছে সো 10 প্লাস হোৱাৰ পাছত তুমি 12 পাস হোৱা তুমি ডিগ্ৰী কৰা ঠিক আছে তুমি গ্ৰেজুৱেচন কৰা মাস্টাৰ ডিগ্ৰী কৰা তো যি কৰা কোনো কথা নাই আৰু মোক আজি এজনে শুনিছে স্যাৰ মোৰ আইটিআই আছে হ'ব নাই সো আইটিআই আছে কেতিয়া তোমাৰ 10 প্লাস কৰা পাছতহে আইটিআই আছে আফটাৰ 10 হে তোমাৰ আইটিআই আছে হয়নে সো হৈ যাব ধুনীয়াকৈ তুমি কি পাবা এপ্লাই কৰিব পাৰিবা ওকে সো মই ক'লো যে 36 আছে 18 পৰা 36 বছৰ বয়সলৈকে পাৰিব সো 36 ৰ লগত 3 বছৰ যদি এজ এক্সট্ৰা পোৱা তুমি ৰিলেক্সেশন পোৱা ওবিসি কাষ্টৰ কাৰণ তোমাৰ 39 এজ লৈকে তুমি এপ্লাই কৰিব পাৰিবা তুমি যদি এসসি এসটি হয় তুমি 5 বছৰ এক্সট্ৰা পোৱা তাৰ 41 লৈকে তুমি কি পাৰিবা এপ্লাই কৰিব পাৰিবা জেনাৰেলৰ কাৰণে কিমান 36 এ কি দিব তোমাৰ এপ্লাই কৰিব পাৰিবা তুমি ঠিক আছে সো তোমাৰ কি জেনাৰেলৰ কাৰণে ডান ওকে সো এতিয়া আমি চাব লাগে কি চাব লাগে তোমাৰ ডেট অফ বাৰ্থ কিমান বুলি ধৰা হ'ব ঠিক আছে সো তোমাৰ ডেট অফ বাৰ্থ অফ ক্যান্ডিডেট শুড বি বিটুইন সো তলৰ দুটা ডেটৰ ভিতৰত তোমাৰ জন্ম তাৰিখটো হ'ব লাগিব তেতিয়া তোমাৰ কি হ'ব ডেটটো ক্যালকুলেশন কৰিব ঠিক আছে তুমি যদি আনৰিজাৰ্ভ বা তুমি জেনাৰেল ক্যাটাগৰী বা ইডব্লিউএছ হোৱা তেতিয়া তোমাৰ কি হ'ব 1989 ৰ 1 জানুৱাৰী ঠিক আছে 1 জানুৱাৰী 2 তাৰিখৰ পৰা তোমাৰ ডেট কাউন্ট কৰা হ'ব ঠিক আছে আৰু তুমি ওবিসি বা এনসিএল থকা বা নন ক্ৰিমিনেল থকা হয় তোমাৰ 1986 ৰ পৰা ধৰিব তোমাৰ কিমান পৰা ধৰিব ডেট সেম থাকিব কিন্তু ইয়াৰ তোমাৰ কিমান পৰা ধৰিব 1986 ৰ পৰা ধৰিব ডান যদি তুমি এসসি এসটি হয় তেতিয়া তোমাৰ 1984 ৰ পৰা ধৰা হ'ব ঠিক আছে 1984 ৰ পৰা ধৰা হ'ব ওকে সো এখিনি গম পালো আমি এতিয়া চাব লাগে আমি স্যাৰ এক্সামিনেশন ফিজ কেনেকুৱা চোৱা ফিজ কিমান জানা জেনাৰেলৰ কাৰণে 500 টকা
জেনেৰেলৰ কাৰণে 500 টকা ঠিক আছে ফৰ অল কেণ্ডিডেট এক্সেপ্ট ফি কনসেশন সো জেনেৰেলৰ কাৰণে তোমাক 500 টকা তুমি চোৱা এপ্লাই কৰোতে 500 টকা দি যে এপ্লাই কৰিবা তুমি বেংকৰ একাউন্ট তোমাৰ একাউন্ট দিবলৈ কেতিয়াও নাপাহৰিবা কাৰণ কি গম পোৱা না কাৰণ তোমাৰ একাউন্ট নাম্বাৰ দিলেহে কাৰণ চোৱা ইয়াত লিখিছে যে 400 টকা মানে ৰিটাৰ্ণ কৰি দিয়া হ'ব ঠিক আছে ডিউ টু কষ্ট delay deducting bank charges as applicable on appearing in CBT ঠিক আছে তোমার 100 টাকা কাটি পেলাই ঠিক আছে তোমার 100 টাকা কাটি পেলাই 100 rupees ডিডাক্ট কৰি পেলাই 400 টাকা তোমাৰ মানে ৰিটাৰ্ণ কৰিব ঠিক আছে সো 400 টাকা ৰিটাৰ্ণ কৰোতে তুমি যদি দোকানীজনৰ ফোন নাম্বাৰ দিয়া বা দোকানীজনৰ যদি একাউন্ট নাম্বাৰ ফোন নাম্বাৰ একাউন্ট নাম্বাৰ সো দোকানীজনে তোমাক ক'ব পাৰে যে তোমাৰ একাউন্টটো কাম কৰা নাই তুমি মোৰ একাউন্ট দি পে কৰা মোৰ জিপে লোৱা ঠিক আছে তুমি কাৰো ইউপিআই আইডি নহব নিজৰ বেংক একাউন্ট দি এপ্লাই কৰিবা 500 টকা তোমাৰ ফিস কাটিব কিন্তু তোমাৰ কি হ'ব 400 টকা ৰিটাৰ্ণ কৰি দিব 100 rupees চাৰ্জ কাটি পেলাই 400 ৰিটাৰ্ণ কৰি দিব ঠিক আছে আৰু বাকি কাষ্টৰ মানুহৰ কাৰণে কিমান হ'ব তোমাৰ ইয়াত যিবু দিয়া আছে সো এই অকল কাষ্টৰ কাৰণে কিমান হ'ব 250 টকা হ'ব ঠিক আছে দিস ফি অফ 250 shall be refunded আৰু তেওঁলোকৰ 250 কি ক হ'ব ৰিফান্ড কৰি দিয়া হ'ব ঠিক আছে ৰিফান্ড কৰি দিয়া হ'ব ডান সো ফিজৰ কথাটো আমি গম পালো কেনেকে অনলাইন কৰিবলৈ আমি গম পালো ঠিক আছে আৰবি গৈ পেলাই আমি তাত গৈ যিটো অফিচিয়েল ওয়েবসাইট আছে আমি তাত গৈ এপ্লাই কৰিম ঠিক আছে আৰু আসাম কেৰিয়াৰত আমাৰ আহিয়ে যায় গুটেখিনি অপচনখিনি আহিয়ে যায় ফাৰ্ষ্টতে আহিয়ে যায় আমাৰ ঠিক আছে সো তাত গৈ আমি কি আমি এপ্লাইটো কৰিব পাৰো ডান সো এইখিনি ক্যাটাগৰী আছে ভ্যাকেন্সি কি আছে মই পিডিএফ যেহেতু মোৰ এপত আপলোড কৰি দিম সো এপৰ পৰা পিডিএফ ডাউনলোড কৰি লব আৰু যদি কোনোবা আমাৰ গ্ৰুপত সোমাই আছে যদি গ্ৰুপত সোমাই আছে গ্ৰুপত মই এৰিয়া দিম মোৰ পিডিএফ টো আৰু যদি আপুনি এই গ্ৰুপত জয়েন হ'ব খোজে এইগিটা লিংক দিয়া আছে পিডিএফ টোৰ পৰা ডাউনলোড কৰি লব বা পিডিএফ থকা লিংক আপুনি ক্লিক কৰাৰ লগে লগে কি হ'ব আপুনি গ্ৰুপত জয়েন হৈ যাব ঠিক আছে সো পিডিএফ টো আপুনি ফ্ৰী অফ কষ্ট আমাৰ এপ বিদ্যা কোচিং কিতাপত ডাউনলোড কৰিব তাত আপুনি কি কৰিব এই পিডিএফ টো পাই যাব ঠিক আছে প্ৰতিটো ক্লাছৰ পিডিএফ ক্লাছটো শেষতে আপুনি পিডিএফ সমূহ লাভ কৰিবলৈ সক্ষম হ'ব ডান ওকে সো এই ধৰণে কি পোষ্ট আছে মই সব দি দিছো আপোনালোকে চাব ওকে সো এতিয়া এক্সাম প্যাটাৰ্ন চাই কেনেকুৱা হ'ব আৰবি গ্ৰুপ ডি এক্সাম প্যাটাৰ্ন কেনেকুৱা হ'ব ইয়াত তোমাৰ কি হ'ব সিঙ্গল অনলাইন সিবিটি হ'ব সিবিটি মানে কম্পিউটাৰ বেস টেষ্ট তোমাৰ এটা হ'ব তুমি কম্পিউটাৰত এক্সাম দিব লাগিব ঠিক আছে তাত তোমাৰ এমসিকিউ টাইপ কোৱেশ্চন থাকিব কিমান হ'ব 100 অবজেক্টিভ টাইপ কি থাকিব কোৱেশ্চন থাকিব তোমাৰ 90 বিন্দু হ'ব পাবা আৰু তোমাৰ নেগেটিভ মাৰ্কিং থাকিব 0.33 প্ৰতিটো কোৱেশ্চনৰ কাৰণে তোমাৰ কিমান হ'ব 0.33 মাৰ্ক থাকিব ঠিক আছে 0.33 মাৰ্ক কি হ'ব তোমাৰ ৰং আনসাৰৰ কাৰণে ক্যান্সেল যাব মানে নেগেটিভ থাকিব দেন সো কি হ'ব এটা টেষ্ট হ'ব সিবিটি কম্পিউটাৰ দিব লাগিব তুমি এখিনি ভালদৰে মনত ৰাখি লবা ঠিক আছে সো এটা সিলেবাস কি হ'ব সিলেবাসৰ কথা যদি কম মই জেনাৰেল ইন্টেলিজেন্স ঠিক আছে জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিং পাৰ্টটো পৰা আহিব 30 মাৰ্কস ৰিজনিং হ'ব 30 questions 30 মাৰ্ক থাকিব ঠিক আছে জেনাৰেল সায়েন্সৰ পৰা আমাৰ 25 মাৰ্কস থাকিব 25 কোৱেশ্চনছৰ কাৰণে আৰু জেনাৰেল এৱাৰনেস জিকে কাৰেন্ট এফেয়াৰ্সৰ পৰা আমাৰ 20 নম্বৰ আহিব 20 টা কোৱেশ্চনৰ কাৰণে ঠিক আছে ম্যাথমেটিক্স অংকৰ পৰা আমাৰ 25 টা কোৱেশ্চনৰ কাৰণে 25 নম্বৰ মাৰ্কস আহিব আৰু টোটাল আমাৰ কিমান হ'ব 100 মাৰ্কস হ'ব ইংলিশ নাহে আমাৰ আৰবি এক্সামত ইংলিশ নাহে আৰবি গ্ৰুপ ডি হক বা অন্য কোনো এক্সামতে হক আমাৰ কি নাহে ইংৰাজী নাহে ঠিক আছে এখিলৈকে কাৰো প্ৰবলেম নাই সো যদি আমি চাও এই ডিটেইল যদি আমি চাব যাও এই সিলেবাসখনৰ ভিতৰত টপিক বিলাক আমাৰ খুব বেছি ইম্পৰ্টেন্ট হয় এই টপিক বিলাক যদি চাও আমি কি হ'ব সায়েন্সৰ আমাৰ ফিজিক্স থাকিব কেমিষ্ট্ৰি থাকিব লাইফ সায়েন্স বায়োলজি এটসেট্ৰা আমি চাব লাগিব 10 লেভেলৰ কিতাপ পঢ়িব আপোনালোকে কোনো ধৰণৰ অনলাইনৰ যদি আপুনি কোৰ্সৰ কাৰণে আপোনাক বহুত প্ৰলোভন দিব আমাৰ আমুক কোৰ্স obviously কোর্স মই নিজেও ৰেডি কৰিছো মই নিজেও কোর্স সেল কৰিম কিন্তু আপুনি মোৰ ডেমো ক্লাস চাই কোর্স বাই কৰিব কিন্তু ঠিক আছে সো আপোনাৰ মানে 10টা 5টা 15টা লাগে আপুনি আমাৰ ডেমো ক্লাস চাই লব তাৰ পৰাহে কোর্সটো বাই কৰিব অকল মোৰ বুলিয়ে নহয় কাৰণ আপুনি কোর্স বাই কৰাৰ আগত ভালদৰে চাব কাৰণ আপোনাৰ কষ্টৰ পইচা ঠিক আছে সো কোর্স আপুনি পাব কিন্তু আপুনি 10 লেভেললৈকে বুকস পঢ়িলে ধুনিয়াকে আপুনি এক্সামটো যাব পাৰিব আপুনি লুসেন্টৰ জিকে বুক আছে ধুনিয়া বুক আছে সো আপুনি মোক এসএমএস কৰিব মই আপোনাক গুটেখিনি দি দিম বা যদি আপুনি আমাৰ কোর্সটো লব খোজে লব পাৰিব মই কোনো কোৱা নাই খালি ডেমো ক্লাস নোচোৱাকে আপুনি নলব কোর্স ঠিক আছে ওকে তাৰপৰা আমাৰ জেনাৰেল এৱাৰনেস অফ কাৰেন্ট এফেয়াৰ সো কাৰেন্ট এফেয়াৰ বুলি ক'লে তোমাৰ জেনাৰেল এৱাৰনেস বুলি ক'লে তোমাৰ কি হ'ব সো তোমাৰ কি সামিট হৈছে এই দিনত কি যুদ্ধ মানে তোমাৰ কি হ'ব কি বিলাক তোমাৰ আন্তঃৰাষ্ট্ৰীয় চুক্তি হৈছে এগ্ৰিমেন্ট হৈছে এইখিনি সায়েন্স এণ্ড টেকনলজি ক্ষেত্ৰত কি আপডেট হৈছে কোনে কি মিসাইল বনাইছে ঠিক আছে কোন দেশে কোনখন দেশৰ চুক্তি কৰিছে ভাৰতে কালৰ চুক্তি কৰিছে কাৰ পৰা কি মিসাইল লৈছে সেইখিনি স্পৰ্টছৰ ক্ষেত্ৰত কোনে কি এৱাৰ্ড পাইছে কালচাৰ ক্ষেত্ৰত জিআই টেগ কোনোবাই কিবা প্ৰডাক্টত পাইছে নেকি ৰিসেন্টলি পাৰ্সোনালিটি ইম্পৰ্টেন্ট পাৰ্সোনালিটি ঠিক আছে ইকোনমিক্সৰ ক্ষেত্ৰত কিবা চেঞ্জ আহিছে নি
পলিটিক্স আপুনি পঢ়িব লাগিব এণ্ড এনি আদাৰ সাবজেক্ট অফ ইম্পৰ্টেন্স মই এখিনি গোটেইখিনি আমাৰ কোৰ্সত দি দিম মাত্ৰ আপুনি আমাৰ ডেমো ভিডিও কেইটামান চাই ল'ব ঠিক আছে মেথছৰ ক্ষেত্ৰত আমাৰ গোটেইখিনি আমি যিখিনি পঢ়ি আছো সেইখিনি আহিব নাম্বাৰ সিস্টেম বডমাস ডেসিমেল ফ্ৰেকশন আমাৰ ছাৰে গোটেইখিনি দিব আৰু আপুনি ডেমো ক্লাছ চাব মই বাৰে বাৰে কৈছো 10 লেভেলৰ মেথছ আহিব 9 10 আপুনি 8 9 10 ৰ মেথছ কৰক ঘৰত 8 যোগ 9 প্লাস 10 ৰ মেথছ কৰক আপুনি এই তিনটা ক্লাছৰ মেথছ কৰিলে আপোনাৰ কাৰণে সাফিচিয়েন্ট হৈ যাব ঠিক আছে যদি কিবা গাইড লাগে আমাৰ লগত যোগাযোগ কৰিব আমি হেল্প কৰিম আপোনাক জেনাৰেল ইন্টেলিজেন্সৰ এখিনি আমাৰ কিবা ৰিজনিং পাৰ্ট হৈ গল ঠিক আছে এখিনি কেনেকে কি আহিব মই গোটেইখিনি মই দেখুৱাই দিম ওকে এনালজি কাট কৰ ৰিলেশনশিপ কেনেকে ওলাই ব্লাড ৰিলেশন কেনেকে ওলাই ঠিক আছে ওকে সো আপোনাৰ সিমিলাৰিটিজ ডিফাৰেন্স এখিনি মই কি হ'ব বেলেগ এদিন আপোনালোকক মানে ওচৰত ধুনীয়াকে আলোচনা কৰি দিম ঠিক আছে ইনে কিছুমানৰ প্ৰশ্ন হৈছে পৰীক্ষা বহুত দূৰত পৰিব নেকি অসমত পৰিব না ইয়েস অসমত সেন্টাৰ আছে কৈছে ডিব্ৰুগড়ত আছে গুৱাহাটী আছে যোৰহাট কোকৰাঝাৰ শিলচৰ তেজপুৰ ঠিক আছে আপুনি কব ধুনীয়াকে আপুনি কোনো চিন্তা কৰিব নালাগে যিখিনি আপাৰ আসাম হয় তেওঁলোকৰ ধুনীয়া ধুনীয়া জায়গা আছে ঠিক আছে যিখিনি লোৱাৰ আসাম হয় তেওঁলোকৰ কি আছে জায়গা আছে ঠিক আছে আৰু এক্সট্ৰাকে গুৱাহাটী আৰু তেজপুৰ আছে ধুনীয়াকে আপুনি কি কৰিব এক্সামৰ কাৰণে ৰেডি হ'ব পাৰিব যদি আপোনালোকে আমাৰ ইউটিউব চেনেলৰ লিংক লাগে এটো আপুনি লিংকত এতিয়া ভিডিও চাই আছে এটো লিংক দৰকাৰ নাই আপোনাক ঠিক আছে আপুনি কি আমাৰ এপৰ লিংকও দিয়া হৈছে আমাৰ যেটো গ্ৰুপ আছে WhatsApp তাৰ লিংক দিয়া হৈছে আমাৰ APSC UPSC গ্ৰুপত যদি আপুনি জয়েন হ'ব খোজে জয়েন কৰিব পাৰিব থ্যাংক ইউ ভেৰি মাচ আৰু কি কোৰ্সটো মানে কেনেকে হ'ব যদি আপোনাক সাবজেক্ট ওয়াইজ ভিডিও লাগে আমাক কমেন্টত জনাব আপুনি কেনেকে আৰম্ভ কৰাটো বিচাৰে ক্লাছটো ঠিক আছে আমি আৰম্ভ কৰিম থ্যাংক ইউ ভেৰি মাচ